এপিডিচিএলৰ গ্ৰাহকসকলৰ কাৰণে এটা ডাঙৰ খবৰ। ইতিমধ্যে এপিডিচিএলৰ ফালৰ পৰা এটা নটিচ প্ৰকাশ পাইছে যে সকলো গ্ৰাহকে তেওঁলোকৰ মোবাইল নম্বৰ, আধাৰ নম্বৰ আৰু ইমেইল আইডি আপডেট কৰিব লাগে আৰু যিসকল গ্ৰাহকে 15 জুলাইৰ ভিতৰত এই কামটো সম্পূৰ্ণ নকৰে তেওঁলোকৰ সাময়িকভাৱে বিদ্যুৎ বিচ্ছিন্ন কৰা হ'ব। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম যে আপুনি আপোনাৰ মোবাইলতে কেনেকৈ আপোনাৰ আধাৰ নম্বৰ, মোবাইল নম্বৰ আৰু ইমেইল আইডি আপডেট কৰিব পাৰিব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰত থকা যিকোনো এটা ইণ্টাৰনেট ব্ৰাউজাৰ অপেন কৰিব আৰু ইয়াৰ সাৰ্চ বাৰত লিখিব apdcl.org আৰু সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপুনি অলপ সময় ৱেইট কৰিব আৰু পেজটো লোডিং হোৱাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত চাওক কেইবাটাও ছাৰ্ভিচ দিয়া আছে, পে ইলেক্ট্ৰিচিটি বিল, ভিউ ইলেক্ট্ৰিচিটি বিল আৰু একেবাৰে লাষ্টত দিয়া আছে আপডেট মোবাইল নম্বৰ। আপুনি এই আপডেট মোবাইল নম্বৰত ক্লিক কৰি দিব। আপডেট মোবাইল নম্বৰত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপুনি আপোনাৰ কনজিউমাৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। যদি আপুনি নাজানে যে কনজিউমাৰ নাম্বাৰ কি হয় তেনেহ'লে আপুনি আপোনাৰ পুৰণা এখন বিল হাতত ল'ব আৰু ইয়াত এনেকুৱা এটা নাম্বাৰ দেখিবলৈ পাব। এই নাম্বাৰটো হৈছে কনজিউমাৰ নাম্বাৰ। তো এই নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব আৰু এণ্টাৰ কৰাৰ পিছত ইয়াত চাওক ছাইডত এটা এৰ' চিহ্ন দিয়া আছে। আপুনি এই এৰ' চিহ্নত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আপোনাৰ সন্মুখত আপোনাৰ ডেটাকেইটা ওলাই আহিব। ইয়াত কনজিউমাৰ নামটো দিয়া থাকিব আৰু ইয়াৰ পিছত কানেকশ্যন টাইপ দিয়া থাকিব। ইয়াৰ পিছত এই প্ৰথম বক্সত আপুনি আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰিব লাগিব। চ' প্ৰথম বক্সত আপুনি আপোনাৰ মোবাইল নম্বৰটো লিখি দিব আৰু ইয়াৰ পিছৰ বক্সত আপোনাৰ যদি ইমেইল আইডি আছে তেনেহ'লে এই 2 নম্বৰ বক্সত আপুনি আপোনাৰ ইমেইল আইডিটো এণ্টাৰ কৰি ল'ব। ইমেইল আইডিটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ অকুপেশ্যন চিলেক্ট কৰিব লাগিব। ইয়াত চাওক কেইবাটাও অকুপেশ্যন দিয়া আছে। ইয়াৰ ভিতৰত আপোনাৰ যিটো অকুপেশ্যন হয় সেইটো চিলেক্ট কৰিব আৰু যদি আপোনাৰ ইয়াৰ পৰা অকুপেশ্যন নাথাকে আপুনি আধাৰ চিলেক্ট কৰি ল'ব। আধাৰ চিলেক্ট কৰাৰ পিছত একেবাৰে লাষ্টত আপোনাৰ আধাৰ নাম্বাৰটো দিব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহ'লে ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰি ল'ব আৰু যদি নাথাকে দিয়াৰ প্ৰয়োজন নাই, ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত যিটো আপুনি মোবাইল নম্বৰ দিব সেইটো মোবাইল নম্বৰত এটা OTP আহিব আৰু সেই OTPটো আপুনি এইটো বক্সত এণ্টাৰ কৰিব লাগিব। তো এনেদৰে আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। ইয়াত যিটো OTP দিয়া থাকিব OTP নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব। OTP নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত তলত চাওক ভেৰিফাই এটা অপশ্যন দিয়া আছে, আপুনি এই ভেৰিফাইত ক্লিক কৰি দিব আৰু ভেৰিফাইত ক্লিক কৰি দিয়াৰ লগে লগে কনজিউমাৰ মোবাইল নম্বৰ আপডেট ছাকচেছফুলি আপডেটেড বুলি দিয়া থাকিব। আপুনি অ'কে কৰি দিব আৰু অ'কে কৰি দিয়াৰ পিছত আপোনাৰ কামটো কমপ্লিট হৈ যাব। আপোনাৰ মোবাইল নম্বৰ আৰু আপোনাৰ আধাৰ নম্বৰ আৰু আপোনাৰ ইমেইল আইডি আপডেট হৈ যাব। তো আজিৰ ভিডিঅ'টোত মাত্ৰ এইখিনিয়ে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি সঁচাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।